মটন টকা আৰু তামোল দেখি হয়তো বহুতেই গম পাইছে যিবিলাক আচলতে গাঁৱৰ ডেকা চিৰি তো আজি ভিডিঅ'টো এটা বেলেগ খাবলৈ গৈ আছে কি কাৰণে আজি পইচা উঠোৱা হৈছে আৰু এই তামোল কি কাৰণে দিয়া হৈছে সকলো সবিশেষ জনাই আছে ভিডিঅ'টো শেষত আপোনালোকে সব ভিডিঅ'টো এজন দাদাই বিয়া দেই আজি গতিকে যাম এতিয়া কইনা চাম দাদা কেনেকুৱা লাগিছে আজি ভালে লাগিছে কি এনেই যিহেতু ছোৱালীখিনি খালি আমাৰ এইখন অফাৰ আছিলে দেই কোনোবা যাওঁ ক'লে যাবা নেকি আমাৰ লগত হে নোযোৱা আমি ভালো মাল উঠিলা তো অলপ দেৰিকৈ হ'লে আমাৰ দাদাজনৰ বিবাহখন সম্পূৰ্ণ হ'ল আৰু ঘৰৰ পদূলিমুখত এয়া এটা নিয়ম কাৰণ নিয়ম মানে নিয়মলৈ পৰিণত হৈছে ডেকাসকলে নাচ বাগ কৰি আচলতে আদৰি নিয়ে তো এনেদৰে কিছু কিছু মাননি দিয়া হয় আৰু ফূৰ্তি আচলতে আপোনালোকে ক'ৰ পৰা বিবাহখন সম্পূৰ্ণ হৈছে আপোনালোকে এটা সুন্দৰ কমেণ্ট কৰিব মই আপোনালোকক জনাই দিম আৰু কিছু কিছু দৃশ্যাংশ মই দেখাই আছোঁ চাই থাকক এইটো নাভাবিব যে আপোনালোকে মাননি বিচাৰি বিচাৰি তেখেতলোকে গীত গাই আছে কিন্তু এটা নিয়মলৈ পৰিণত হোৱাও নহয় কিন্তু এটা ফূৰ্তি কৰে তো এই ফূৰ্তিত কেইটকা দিছে কিমান ডনেট কৰিছে সকলোখিনি চাই আছে আৰু খুব সুন্দৰভাৱে তেখেতৰ বিবাহখন সম্পূৰ্ণ হৈ গ'ল আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ দাদা এজন আজিৰ পৰা সুখে শান্তিৰে তেখেতৰ জীৱন অতিবাহিত কৰিব পাৰে আৰু দুয়োজনলৈ আশীৰ্বাদ কৰক আৰু এনেদৰে আমাৰ আজি পাই গ'লোহি এতিয়া তো পোৱাৰ পিছত যিদৰে ফূৰ্তি কৰি থকা আছিল এই ফূৰ্তিটো আচলতে আজিৰ দিনটোতে কৰা হয় তো খুব সুন্দৰভাৱে ফূৰ্তি চলি আছে আৰু চলি গৈ আছে আৰু সকলোখিনি মই আপোনালোকক যিমানখিনি হয় দেখাইছে এইফালে পেহীয়ে আকৌ 100 টকা এটা কিবা ডনেট কৰি দিছে কাৰণ সন্তুষ্ট নাই হোৱা চাগে তো সন্তুষ্ট কৰিবলৈ বুলি নহয় 500 টকা এটা ডিমাণ্ড কৰিছে আৰু সেয়াই এই পৰ্যায় তো নাচ বাগ কৰি আছে বাবুল দা তো এনেদৰেই আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ কাৰণ দীঘলীয়া কৰিলে আপোনালোকৰ চায়ো বৰ বেছি সুবাস নাপাব আৰু ইমানেই আৰু থুলমূলীয়া এটা ভিডিঅ' এটা মই আপোনালোকৰ মাজলৈ আজি প্ৰস্তুত কৰি দিলোঁ কাৰণ তেখেতৰ যিহেতু বিবাহ আৰু এয়া মোৰ নিজৰ দাদাইদেউ গতিকেলৈ অনাগত দিনত যাতে ভালে কুশলে হওক তাৰ কামনা কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেখেতৰ সংসাৰখন অদূৰ ভৱিষ্যত সুখময় হয় আৰু সেয়াই আৰু আজি ভিডিঅ'টো তো আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ।